আজি আমাৰ কেবিনেটত এটা জল সম্পদ বিভাগৰ ফালৰ পৰা এটা পলিচি আহিছিল। সাধাৰণতে আমি যেতিয়া মথাউৰিবোৰ বনাও মানুহৰ আমন্ত্ৰণত বনাও বা মানুহে দাবী কৰাৰ ফলত আমি মথাউৰি বনাও। কিন্তু যেতিয়া মানুহৰ মাটিক ৰক্ষা কৰিবৰ কাৰণে আমি মথাউৰি বনাও পৰৱৰ্তী সময়ত সেই উপকৃত পৰিয়ালবিলাকে ল্যান্ড একুইজিশনৰ টকা চৰকাৰৰ পৰা দাবী কৰে। প্ৰথম অৱস্থাত কয় মথাউৰি বনাব লাগে, আমি মথাউৰি বনাই দিওঁ, তেওঁলোক উপকৃত হয়। তাৰ পিছত ডিপাৰ্টমেণ্টক 4-5 বছৰ পিছত কোৰ্টত লৈ যায় যে আমাক ল্যান্ড একুইজিশনৰ খৰচ দিয়া নাই। কেবিনেটে সেইকাৰণে এটা পলিচি কৰিছে যে আমি প্ৰথমতে যিজন যাৰ অঞ্চলত আমি এনেকে মথাউৰি বনাম প্ৰথমতে তেওঁলোকক আমি ল্যান্ডটোৰ যাতে ভৱিষ্যতে ল্যান্ড একুইজিশনৰ টকা দাবী নকৰে তাৰ ওপৰত আজি আমি এখন পলিচি বনাইছো যাতে অনাগত দিনত ডিপাৰ্টমেণ্টটোৱে কোৰ্ট কেছৰ পৰা ৰক্ষা পৰিব পাৰে।